আমি বৰ্তমান আমাৰ ৰেঞ্জাৰ ছাৰ আৰু আমাৰ এটা দল ইতিমধ্যে ভিতৰত সোমাই গৈছে। আমি এইটো সময়ত গড়টো ক'ত অৱস্থান কৰিছে সেইটো কাৰণে আমি আমাৰ ছাৰহঁতে এতিয়া বস্তুটো চাব, চাই পেলাই আমি যেতিয়া সন্ধিয়া লাগিব মানুহৰ ইয়াত জনসাধাৰণ মিলি ভিতৰ সোমাব, গৰু ছাগলী চপাব, তাৰপিছতে আমি ইয়াত গড়টো আকৌ পুনৰ ইয়াৰ পৰা নিৰ্দিষ্ট জেগালৈ খেদাবলৈ আমি চেষ্টা কৰিম। সাধাৰণতে দেখিবলৈ পোৱা যায় যে খৰালি সময়তহে আচলতে মাজুলীৰ চৰচাপৰিসমূহত গড় অহা দেখিবলৈ পোৱা যায়, কিন্তু এইবাৰ বাৰিষা সময়তো গড়ে সন্ত্ৰাস সৃষ্টি কৰিছে। গড়টো আজি ক'বলগা যায় ৩-৪ বছৰ আমাৰ চাপৰি এলেকাত আছেই। গতিকে আমাৰ এই গাঁও অঞ্চলবোৰ চাপৰিৰ লগত প্ৰায় ওচৰা-ওচৰি, সেইটো কাৰণে অকস্মাত আহি পেলাই ইয়াত সোমাই গৈছেহি। সেইটো কাৰণে তেনেকুৱা এটা হৈয়ে আছে মানে গড় যিহেতু আছেই মাজুলীতে চাপৰিবিলাকত। আচলতে সেই ব্যৱস্থাটোক ল'বৰ কাৰণেই গড়টোক আমি অকণমান উত্তেজিত কৰিবলগীয়া নিচিনা হৈছে, কাৰণ মানুহৰ জনসাধাৰণৰ আপত্তি যে এটা এলেকাত সোমাই গ'ল, চাৰিওফালে গাঁও আৰু যিটো জেগাত আছে সেইখিনিত বাৰু কোনো পৰিয়াল নাই, জনসাধাৰণ নাই। কিন্তু আমাৰ কথা হ'ল কি, আমি যিটো সময়ত আচলতে তাক লোকেশ্যন দিব লাগে খুব বেছি 4:30টাৰ পৰা 5টা তেনেকুৱাত আমি দিব লাগে, কিন্তু ৰাইজৰ বিপুল দাবীত মানে এতিয়া খেদি নিয়ক কৰাত আমি অলপ জংঘলৰ পৰা কালি তাক মানে খালী পাম গান দি পেলাই 2-এচাট বম ফুটাই এনেকৈ আমি তাক ভয় খুৱাই পেলাই খেদিবলৈ যাওঁতে সি আমাৰ গাড়ীলৈকে খেদি আহিলে। সেইটো আহেই, কাৰণ সি যেতিয়া যাব নিবিচাৰে তাক আমি বলপূৰ্বক কৰাটো উচিত নহয়। সেইকাৰণে আপোনালোকৰ যোগেদি আমি সকলো ৰাইজক এটা অনুৰোধ জনাম যে সি নিৰ্দিষ্ট জেগাত সি যাব, এটা সময়তহে যাব। সি মানুহৰ মাত শুনিব নোৱাৰে, মানুহক দেখিব নোৱাৰে, গতিকে এটা নিজান পৰিৱেশ লাগে তাক। সেই নিজান পৰিৱেশটো যদি ৰাইজে আমাক অকণমান সহায় কৰে, আমি খুব সোনকালেই গড়টো ইয়াৰ পৰা নিৰ্দিষ্ট স্থানলৈ আমি নিব পাৰিম।